অসমত লাখ লাখ লোকে এতিয়া ভোটাধিকাৰ হেৰুৱাৰ দিশে কিয়নো কৰ্তন হ'বলৈ গৈ আছে অসমৰ 4 লাখৰো অধিক লোকৰ নাম তালিকাত আপোনাৰ নাম আছেনে খসৰা ভোটাৰ তালিকাত আপোনাৰ নাম আছেনে নাই আপুনি কেনেকৈ গম পাব বা আপুনি কিদৰে হেল্পলাইন নম্বৰ যোগে আপুনি অভিযোগ দাখিল কৰিব যদি আপুনি নতুন ভোটাধিকাৰ বা আপোনাৰ যদি নামটো কিবা ভুল হৈ আছে যদি শুধৰণি কৰিব লাগে বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ হলে আপুনি হেল্পলাইন নম্বৰ যোগাযোগ কৰিব লাগিব কিয়নো এতিয়া পশ্চিম বংগ বা আন ৰাজ্যসমূহৰ দৰে অসমৰ পৰাও লাখ লাখ জনতাই হেৰুৱাবলৈ গৈ আছে ভোটাধিকাৰ লাখ লাখ লোকৰ নাম কৰ্তন হ'বলৈ গৈ আছে এতিয়া অসমত এই খবৰে অতিপাতভাৱে হাহাকাৰ সৃষ্টি কৰিছে কিয়নো অসমত লাখ লাখ লোকে হেৰুৱাইছে ভোটাধিকাৰ লাখ লাখ লোকৰ নাম 4 লাখৰ অধিক লোকৰ নাম কৰ্তন হ'বলৈ গৈ আছে গতিকে আপোনাৰ নাম তালিকাত আছেনে নাই আপুনি কেনেকৈ গম পাব বা আপুনি যদিহে নতুন ভোটাধিকাৰ বা আপোনাৰ যদি নামত কিবা ভুল আছে বা কিবা খেলিমেলি হৈছে আপুনি কেনেকৈ অভিযোগনামা দাখিল কৰিব কেনেকৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব সবিশেষ খবৰ লৈ আহিছোঁ ৰাজ্যৰ কোন কোন লোকৰ নাম কৰ্তন হ'বলৈ গৈ আছে ভোটাৰ তালিকাত নাম শুধৰণি অন্তৰ্ভুক্তিৰ বাবে মুকলি হৈছে ইতিমধ্যে ফোন নম্বৰ অসমত লাখ লাখ লোকে হেৰুৱাবলৈ গৈ আছে ভোটাধিকাৰ খসৰা ভোটাৰ তালিকাত আপোনাৰ নাম আছেনে কিদৰে গম পাব ঘৰতে বহি কিদৰে কৰিব অন্তৰ্ভুক্ত আপোনাৰ নাম তালিকাত কিদৰে চাব আপোনাৰ নাম আছেনে নাই সমগ্ৰ প্ৰক্ৰিয়া চাই লওক ২৬ৰ নিৰ্বাচনৰ পূৰ্বে কঠোৰ হৈছে নিৰ্বাচনী আয়োগ আৰু এই মুহূৰ্তত প্ৰত্যেক দৰ্শকক ক'ব লাগিব যে 4 লাখৰো অধিক গৰাকীৰ ভোটাৰৰ নাম কৰ্তনৰ বাবে চিনাক্তকৰণ কৰা হৈছে গতিকে তালিকাত এতিয়াই চাওক আপোনাৰ নাম আছেনে নাই মুকলি হৈছে হেল্পলাইন নম্বৰ খসৰা ভোটাৰ তালিকাত এতিয়াই পৰীক্ষা কৰক আপোনাৰ নাম যদিহে আপোনাৰ নাম আছে কিদৰে চাব অনলাইন তালিকাত নতুন ভোটাধিকাৰসকলে কিদৰে নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব আজি বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে যেহেতু কৰ্তন হ'বলৈ গৈ আছে অসমত বহু সংখ্যক ভোটাধিকাৰৰ নাম ইয়াৰ বাবে 3খন প্ৰপত্ৰ পূৰণ কৰিব লাগিব নতুন বা প্ৰথমবাৰ ভোটাৰ অন্তৰ্ভুক্তিৰ বাবে ফৰ্ম 6 পূৰণ কৰিব লাগিব নাম কৰ্তন বা অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি থাকিলে ফৰ্ম 7 পূৰণ কৰিব লাগিব যদি আপোনাৰ নাম কিবা কাৰণে কৰ্তন কৰি দিয়া হৈছে বা আপোনাৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই আপুনি সেই আপত্তি দাখিল কৰিবলৈ আপুনি ফৰ্ম 7 পূৰণ কৰিব লাগিব যদি আপোনাৰ ঠিকনা সলনি কৰিব লগা হয় পৰিচয় পত্ৰ সলনি কৰিব লগা হয় তেন্তে আপুনি ফৰ্ম 8 পূৰণ কৰিব লাগিব আৰু যিকোনো সহায়ৰ বাবে BLOৰ সৈতে যোগাযোগ কৰিব পাৰিব মুকলি কৰা হৈছে ফোন নম্বৰ 1950ত ফোন কৰি ল'ব পাৰিব পৰামৰ্শ আৰু অনলাইনত আপুনি কিদৰে চাব আপোনাৰ নাম আছেনে নাই তাৰ বাবে আপুনি voters.eci.gov.in ত লগ ইন কৰিব লাগিব আৰু 126টা সমষ্টিৰ বাবে প্ৰকাশ পাইছে এক খচৰা তালিকা 4,78,992 গৰাকীৰ নাম কৰ্তন কৰাৰ বাবে চিনাক্ত কৰিছে নিৰ্বাচন আয়োগে ফেব্ৰুৱাৰী 10 তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু তাৰ প্ৰাক মুহূৰ্তত এই খবৰ লৈ অহা হৈছে এতিয়া অসমৰ লাখ লাখ লোকৰ নাম কৰ্তনৰ দিশে খসৰা ভোটাৰ তালিকাত এতিয়াই পৰীক্ষা কৰক আপোনাৰ নাম যেহেতু ফেব্ৰুৱাৰী 10 তাৰিখে প্ৰকাশ পাবলৈ গৈ আছে চূড়ান্ত ভোটাৰ তালিকা 4,78,992 গৰাকীৰ ভোটাধিকাৰৰ নাম কৰ্তন কৰাৰ বাবে চিনাক্ত কৰিছে নিৰ্বাচন আয়োগে তাত আপোনাৰ নামো অন্তৰ্ভুক্ত হৈছে নেকি 126টা সমষ্টিৰ বাবে প্ৰকাশ পাবলৈ গৈ আছে খসৰা তালিকা আৰু এই তালিকাত আপোনাৰ নাম আছে নেকি বা আপোনাৰ নাম যদিহে কৰ্তন হৈছে তেন্তে আপুনি সেইবোৰ আপত্তি কিদৰে দিব বা আপোনাৰ নাম তালিকাত আহিছেনে নাই অহা আপুনি অনলাইন যোগে চাব পাৰিব আপুনি এতিয়াই খুলি চাওক voters.eci.gov.in ত লগ ইন কৰক আৰু লগতে টোল ফ্ৰী নাম্বাৰ এটা মুকলি কৰিছে ফোন নম্বৰ 1950 আপুনি ফোন কৰিও পৰামৰ্শ ল'ব পাৰে ইয়াৰ উপৰি আপুনি যিকোনো সহায়ৰ বাবে BLOৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু যদি কোনোবা ভোটাধিকাৰৰ ঠিকনা সলনি কৰিব লগা হৈছে যদি এড্ৰেছ সলনি কৰিব লগা হৈছে বা পৰিচয় পত্ৰ কিবা কাৰণে সলনি কৰিব লগা হৈছে তেন্তে আপুনি ফৰ্ম 8খন পূৰণ কৰিব লাগিব আৰু যদি আপোনাৰ নাম কিবা কাৰণত নাম কৰ্তন কৰি দিছে বা অন্তৰ্ভুক্ত কৰিব লাগে বা সেই ভূমিকা যদি আপত্তি দিব লাগে তেন্তে আপুনি ফৰ্ম 7 পূৰণ কৰিব লাগিব আৰু যিসকল নতুন বা প্ৰথমবাৰ ভোটদান কৰিব সেইসকলৰ নাম অন্তৰ্ভুক্তৰ বাবে ফৰ্ম 6 পূৰণ কৰিব লাগিব 3খন প্ৰপত্ৰ থাকিব ফৰ্ম 6 ফৰ্ম 7 ফৰ্ম 8 ফৰ্ম 6খন হৈছে যিসকল নতুন ভোটাৰ প্ৰথমবাৰ যিসকলে ভোটদান কৰিব তেওঁলোকৰ নাম ভৰ্তিৰ বাবে ফৰ্ম 6 ফৰ্ম 7খন হৈছে যিসকলৰ নাম কৰ্তন কৰিছে বা অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত আপত্তি থাকিলে ফৰ্ম 7 পূৰণ কৰিব পাৰিব আৰু ফৰ্ম 8খন হৈছে যদি কাৰোবাৰ ঠিকনা সলনি কৰিব লগা হয় পৰিচয় পত্ৰ সলনি কৰিব লগা হয় বা কিবা ডাটা ইনফৰমেশ্যন যদি আপুনি বদলি কৰিব লগা হয় ফৰ্ম 8 পূৰণ কৰিব লাগিব নতুন ভোটাৰসকলে এইদৰে নাম অন্তৰ্ভুক্তিৰ বাবে আপুনি আবেদন কৰিব পাৰিব আৰু যেহেতু খসৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে আৰু চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাবলৈ গৈ আছে ফেব্ৰুৱাৰী 10 তাৰিখে গতিকে 4 লাখৰো অধিক লোকৰ নাম কৰ্তনৰ বাবে চিনাক্ত কৰা হৈছে ইতিমধ্যে
কঠোৰ হৈছে নিৰ্বাচনী আয়োগ ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আছে নিৰ্বাচনৰ পূৰ্বেই কঠোৰ হৈছে নিৰ্বাচনী আয়োগ আৰু নিৰ্বাচনী আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰ ৪ লাখৰ অধিক লোকৰ নাম কৰ্তনৰ বাবে চিনাক্ত কৰিছে তাৰ আপোনাৰ নামো যদি আছে বা আপুনি হয়তো নতুন ভোটাৰো হ'ব পাৰে বা আপুনি ভোটদান কেনেকৈ কৰিব প্ৰথমবাৰ আপোনাৰ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব তাৰ বাবে আপুনি ফৰ্ম 6 খন পূৰণ কৰিব লাগিব আৰু যদি আপুনি আপোনাৰ নামটো যদি কিবা কাৰণে কাটি দিছে বা আপোনাৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই তেন্তে সেই অভিযোগসমূহ আপত্তিসমূহ থাকিলে আপুনি ফৰ্ম 7 পূৰণ কৰক আৰু যদি আপোনাৰ কিবা কাৰণে ঠিকনা সলনি কৰিব লগা হৈছে পৰিচয় পত্ৰ সলনি কৰিব লগা হৈছে বা নামৰ কিবা খেলিমেলি আহিছে সলনি কৰিব লগা হৈছে উপাধি সলনি কৰিব লগা হৈছে তেন্তে আপুনি ফৰ্ম 8 পূৰণ কৰি জমা দিয়ক আৰু ইয়াৰ উপৰি আপুনি 1950 কল কৰি সবিশেষ জানিব পাৰিব লগতে বিএলৰ সৈতে কন্টেক্ট কৰি আপুনি সকলো ডাটা লাভ কৰিব ইনফৰমেশ্যন লাভ কৰিব গতিকে অসমত যেহেতু 4 লাখৰ অধিক লোকৰ নাম কৰ্তনৰ দিশে এতিয়া আগবাঢ়িছে গতিকে কঠোৰ হৈছে নিৰ্বাচনী আয়োগ গতিকে ইলেকশ্যন অহাৰ পূৰ্বেই চাই লওক যে আপোনাৰ নাম তালিকাত আছেনে নাই